দপ্তৰ ঘোষণাৰ পূৰ্বেই NDAত ধুমুহা মৰ্যাদাক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ। নমস্কাৰ, মই চিহা গগৈ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা সুন্দৰ প্ৰতিবেদন। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতিবেদনটো দেখুৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি আজি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি প্ৰতিবেদনটো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। চাকিল দপ্তৰ ঘোষণা ইতিমধ্যে হোৱা নাই বা এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই আৰু দপ্তৰ ঘোষণাৰ পূৰ্বে ৰাজনীতিত যিসমূহ চৰ্চিত হৈছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যিবোৰ খবৰ চৰ্চিত হৈছে যে বিসম্বাদৰ মুকলি প্ৰকাশ হৈছে, বিভিন্নজনে কেন্দ্ৰীয় মন্ত্ৰিত্ব বিচাৰি ক্ষোভ চৰিছে। আচলতে সমগ্ৰ ঘটনাটো কি হৈ আছে? হৰিজা ক'ব লাগিব যে 9 জুনৰ তাৰিখটো দিনটো ভাৰতবৰ্ষৰ কাৰণে এটা বিশেষ দিন আছিলে, কিয়নো 9 জুন তাৰিখে দেশত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। আৰু স্বাধীন ভাৰতত জৱাহৰলাল নেহৰুৰ পিছত দ্বিতীয়জন ৰাজনীতিবিদ যিগৰাকী ব্যক্তিয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। কিন্তু এটা কথা লক্ষণীয় যে এইবাৰ আমি দেখিবলৈ পাইছোঁ যে যি লোকসভা নিৰ্বাচন হৈছিলে, এইবাৰৰ নিৰ্বাচনত যদিও বা বিজেপিয়ে কৈছিলে যে আব কি বাৰ 400 পাৰ, কিন্তু তেওঁলোকে আচলতে যি মেজিক নাম্বাৰ 272 আসন পাব লাগে চৰকাৰ গঠন কৰিবলৈ, সেই যি সংখ্যা সেই সংখ্যা তেওঁলোকে স্পৰ্শ কৰিব পৰা নাছিল। তাৰ কাৰণে তেওঁলোকৰ বিজেপিৰ নেতৃত্বাধীন যি NDA তেওঁলোকৰ সহযোগী দলৰ সহায় ল'বলগীয়া হৈছিলে। এই ক্ষেত্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে এইবাৰ অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি চন্দ্ৰবাবু নাইডুৰ দল আৰু বিহাৰৰ নীতিশ কুমাৰৰ JDU-এ। আৰু তেওঁলোকে যেতিয়াই চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনা হৈছিলে তেতিয়া তেওঁলোকে মুখ্য কেইটামান যি দপ্তৰ সেই দপ্তৰসমূহ তেওঁলোকে দাবী কৰিছিলে। তাৰ ভিতৰত বিশেষভাৱে যদি দেখিবলৈ পোৱা যায় যে গৃহ, বিত্ত, প্ৰতিৰক্ষা বা ৰেল বিভাগ, এই বিভাগসমূহ তেওঁলোকে দাবী কৰিছিলে। তাৰ লগে লগে কিন্তু চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিলে যে তেওঁলোকক আচলতে লাগিব লোকসভাৰ অধ্যক্ষ। তাৰ লগে লগে তেওঁলোকে দুয়োখন ৰাজ্য বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যকে তেওঁলোকে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে। আৰু এই সমগ্ৰ বিষয়খিনি আলোচনা হৈ থকাৰ মাজতে 9 জুন তাৰিখে যেতিয়া সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ শপত বাক্য পাঠ কৰালে, এইবাৰ মোদী মন্ত্ৰীসভাৰ আমি যাক 3.0 বুলি কৈছোঁ বা সংবাদ মাধ্যমতে চৰ্চিত হৈছে 3.0 মোদী 3.0, ইয়াতে সৰ্বমুঠ 72জন মন্ত্ৰী, য'ত কেবিনেট আৰু স্বতন্ত্ৰ ৰাজ্যৰ ৰাজ্যিক মন্ত্ৰীসমূহ আছে। ইয়াৰে দেখা পোৱা গৈছে যে এতিয়ালৈকে যি সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজেপিয়ে তেওঁলোকৰ হাতত কেবিনেট মন্ত্ৰী এতিয়ালৈকে যিখিনি 72জন যি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, তাৰ ভিতৰত 30টা পদবী আছে, দপ্তৰ আছে, কেবিনেট মন্ত্ৰী হিচাপে আছে। আৰু ইয়াৰে 25টাকৈ বিজেপিয়ে নিজৰ হাতত ৰাখিব বিচাৰিছে বা তেওঁলোকে ৰাখিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু মাত্ৰ 5টাহে কেৱল মাত্ৰ সহযোগী দলসমূহক দিয়াৰ কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত যদি দেখা যায় যে আমি মহাৰাষ্ট্ৰৰ অজিত পাৱাৰ, পূৰ্বতে তেওঁ চিভিল এভিয়েশ্যন মন্ত্ৰী আছিলে, কিন্তু তেওঁক এইবাৰ আচলতে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ল'বলৈ কোৱা হৈছে। গতিকে তেওঁলোকৰ মাজত এক ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। আনহাতে একেদৰে যিহেতু পূৰ্বতে আমি উল্লেখ কৰিছিলোঁ যে বিজেপি এইবাৰ এক সমীকৰণ আনিছে, তেওঁলোকে যে 4:1, 4জন সাংসদৰ বিপৰীতে এজনকৈ মন্ত্ৰী দিয়াৰ কথাটো তেওঁলোকে কৈছে। এই ক্ষেত্ৰত কিন্তু আচলতে দেখা গৈছে যে এতিয়া নীতিশ কুমাৰৰ যি 12গৰাকী সাংসদ আছে বা চন্দ্ৰবাবু নাইডুৰ যি 16গৰাকী সাংসদ আছে, তেওঁলোকৰ মাজত আচলতে যেনেকুৱা ধৰণে দপ্তৰ বিতৰণ হ'ব লগা আছিলে বা পূৰ্বতে যিটো কথা উল্লেখ হৈছিলে যে চন্দ্ৰবাবু নাইডুৰ যি 16গৰাকী সাংসদ আছে, গতিকে তেওঁলোকক 4জন মন্ত্ৰী 4টা দপ্তৰ দিয়াৰ সম্ভাৱনা আছে। কিন্তু আৰু ইয়াতে আমি আলোচনা কৰিছিলোঁ বা সংবাদ মাধ্যমত এইটো চৰ্চিত হৈছিলে যে তেওঁলোকক 3টা কেবিনেট মন্ত্ৰী আৰু এটা ৰাজ্যিক মন্ত্ৰী দিয়াৰ কথা আছে। কিন্তু এতিয়া সেই সকলোবোৰ কথা কিন্তু বেলেগ ফালে ঢাল খাবলৈ ধৰিছে, কাৰণ বিজেপিয়ে বিশেষভাৱে দেখা গৈছে যে এতিয়ালৈকে সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি খবৰ ওলাইছে তাৰ পৰা আমি দেখিবলৈ পাই আছোঁ যে বিশেষভাৱে গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, ৰেল মন্ত্ৰী, এনেকুৱা যি বিদেশ মন্ত্ৰী, এনেকুৱা যি দপ্তৰসমূহ আছে, বিশেষকৈ মানে প্ৰধানমন্ত্ৰীৰ পিছতে গুৰুত্ব পাব পৰা যিকেইটা দপ্তৰ আছে সেইখিনি কিন্তু বিজেপিয়ে নিজৰ হাতত ৰাখিব বুলি ইতিমধ্যে খবৰ ওলাইছে। আৰু এই সমগ্ৰ বিষয়টোক লৈ পেলাই কিন্তু ইতিমধ্যে তেওঁলোকৰ যি সহযোগী দল NDAৰ যি সহযোগী দল বিজেপিৰ বাদে যিসকল দল আছে, তেলেগু দেশম পাৰ্টি হওক বা JDU হওক বা শিৱসেনাই হওক, তেওঁলোকৰ মাজত কিন্তু খবৰ বহিঃপ্ৰকাশ ইতিমধ্যে ঘটিছে। কাৰণ এতিয়া ইতিমধ্যে চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰিছে যে তেওঁলোকক যদি অধ্যক্ষ প্ৰদান কৰা নহয় তেতিয়াহ'লে তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে সমৰ্থন জনাব।
ঠিক একেদৰে নীতিশ কুমাৰেও তেওঁলোকৰ যি বিচাৰিছিলে বা বিশেষ ৰাজ্যৰ মৰ্যাদাই হওক বা মন্ত্ৰিত্বৰ তেওঁলোকে যি দপ্তৰসমূহ বিচাৰিছিলে সেই দপ্তৰসমূহ যদিহে দিয়া নহয় তেতিয়াহ'লে তেওঁলোকৰ স্থিতিটো কি হ'ব সেই বিষয়লৈ এতিয়ালৈকে কিন্তু যথেষ্ট এটা ৰহস্যৰ মাজত আছে। আনহাতে একেদৰে NCP মহাৰাষ্ট্ৰৰ NCPৰ একেই স্থিতি, তেওঁলোকে যেনেকুৱা ধৰণে বিচাৰিছিলে কেবিনেট মন্ত্ৰী দিয়া নাই, তেওঁলোকক কেৱল মাত্ৰ ৰাজ্যিক মন্ত্ৰী দিয়া হৈছে। গতিকে তেওঁলোকৰো ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। একেদৰে মহাৰাষ্ট্ৰৰ শিৱসেনা সিন্ধে গোটৰ তেওঁলোককো আচলতে যেনেকুৱা ধৰণে মন্ত্ৰিত্ব দিব বুলি উল্লেখ কৰা হৈছিলে, কাৰণ মন্ত্ৰীসভা গঠনৰ পূৰ্বে মানে শপত গ্ৰহণৰ পূৰ্বে যেনেকুৱা ধৰণে কথাবোৰ উল্লেখ কৰা হৈছিলে, কিন্তু এই মুহূৰ্তত কিন্তু সেই সকলোবোৰ কথা যেন উলট পালট হৈ গৈছে। আৰু এই সমগ্ৰ বিষয়টোক লৈ পেলাই কিন্তু এতিয়া ভাৰতবৰ্ষত আচলতে এটা NDAৰ মাজত এটা ধুমুহাৰ সৃষ্টি হোৱা বুলি ক'লে ভুল কোৱা নহ'ব। কাৰণ ইতিমধ্যে তেওঁলোকে নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰি আজি প্ৰধানমন্ত্ৰী কাৰ্যালয়তে উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁ কিষাণ সন্মান নিধিৰ যি ফাইল আছিলে তাতেও তেওঁ চহী কৰিছে, তাৰমানে তেওঁ কাম আৰম্ভ কৰি দিছে। কিন্তু তেওঁৰ তাৰ বিপৰীতে কিন্তু তেওঁ আচলতে তেওঁলোকৰ সহযোগী দলসমূহক যেনেকুৱা ধৰণে প্ৰতিশ্ৰুতি দিয়া আছিলে বা তেওঁলোকক যেনেকুৱা ধৰণে মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব বা যেনেকুৱা দপ্তৰ দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, আজি কেৱল মাত্ৰ শপত গ্ৰহণৰ এটা দিন পিছতেই সেই কথাসমূহ ক'ৰবাত নহয় ক'ৰবাত আচলতে খেলি মেলি হোৱা যেন দেখিবলৈ পোৱা গৈছে। গতিকে এই মুহূৰ্তলৈকে কিন্তু আচলতে দপ্তৰ বিতৰণ কৰা হোৱা নাই, কেবিনেট চলি আছে। কেবিনেটৰ আমি এতিয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া কেৱল মাত্ৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু এতিয়াও অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশ্যন যদি ঘোষণা যিহেতু কোৱা নাই, গতিকে আমি এতিয়া এই কথা প্ৰকাশ কৰিব নোৱাৰিম। গতিকে কেবিনেট চলি আছে। কেবিনেটৰ পিছত আচলতে দপ্তৰ যিহেতু আজি কেবিনেটতে বিতৰণ কৰাৰ কথা বা গোটেইখিনি ঘোষণা কৰাৰ কথা, গতিকে ঘোষণা হোৱাৰ পিছত এই গোটেই যিখিনি সহযোগী দল আছে, NDAৰ যি সহযোগী দল আছে বিজেপিৰ বাদে, তেওঁলোকৰ মাজত কেনেকুৱা ধৰণে ক্ষোভৰ বহিঃপ্ৰকাশ হয়। আচলতে সকলোৱে কিন্তু মৰ্যাদাক লৈ কথা আহিছে, কাৰণ পূৰ্বতে দেখা গৈছে অজিত পাৱাৰ কেবিনেট মন্ত্ৰী আছিলে, এতিয়া তেওঁ ৰাজ্যিক মন্ত্ৰী, তাৰমানে তেওঁৰ ডিমোশ্যন হৈছে। গতিকে এই সকলোবিলাক লৈ পেলাই তেওঁলোকে আচলতে ক্ষোভ হৈছে। গতিকে এই যি ধুমুহা, এই ধুমুহাই যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখনক যে অস্থিৰ কৰি ৰাখিব সেই কথা কিন্তু নিশ্চিত। ৰিজা।